never give up, to never back down. You get through the storm, even the nights the darkest before the dawn. Live your life, live your dream. হেল্ল' গাইজ গুড মৰ্ণিং। চ' গাইজ কি খবৰ সকলোৱে? আশা কৰোঁ সকলোৱে ভাল আৰু মোৰো ভাল। বাকী বহুত দিনৰ মূৰত প্ৰায় 1-1.5 বছৰমানৰ মূৰত মানে ভিডিঅ' বনাইছো। চ' বহুত দিন মানে ভিডিঅ' বনোৱা নাই, মই কামত বিজি হৈ আছিলো। চ' আকৌ ব্লগিংটো আৰম্ভ কৰিম বুলি ভাবিছো। আৰু আজি হ'ল 15 আগষ্ট আৰু সমূহ ৰাইজক মোৰ ফালৰ পৰা 15 আগষ্টৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। বাকী আজি এটা ধুনীয়া আৰু খাতাৰনাক আজি এটা ৰাইড এটা হ'বলৈ গৈ আছে। চ' ৰাইডটো হ'বলৈ গৈ আছে আমাৰ যোৰহাটৰ পেডেল ষ্টিক, অজন্তা ব্যৱস্থাত থকা পেডেল ষ্টিকৰ পৰা একদম কাজিৰঙালৈকে। চ' ধুনীয়া এটা ৰাইড হ'ব। আৰু এই ৰাইডটো মোৰ কাৰণে স্পেচিয়েল এইটো কাৰণেই যে এই ৰাইডটোত আপোনালোকে মোৰ আগৰ যিখন চাইকেল আছিলে কেষ্টটো, সেইখন আপোনালোকে নেদেখে। আৰু নতুন এখন চাইকেল কিনিলো, যিখন নাম হ'ল টৰেণ্ট থেলন। চ' টৰেণ্ট কোম্পানীৰ থেলন কুইটাৰ মডেলটো। চ' নতুন চাইকেল লৈ নতুন এটা ৰাইড, মানে ধুনীয়া এটা ৰাইড কৰিবলৈ গৈ আছো। 100 কিলোমিটাৰ এটা ৰাইড হ'বলৈ গৈ আছে। চ' ভাল পাব ভিডিঅ' চাই পেলাই, আৰু কি হ'ল কিনো সকলোখিনি গম পাব। বাকী ব'লক তেতিয়াহ'লে বেছি দেৰি নকৰোঁ, সকলোকে 80তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু মানে কেছটো কি হ'ল, মানে কালি মানে আমাৰ যিটো যোৰহাট মানে চিটিৰ ভিতৰত যিটো ৰাইড মানে হ'বলগীয়া আছিলে, চ' সেইটো আজি হ'বলগীয়া ৰাইডটো কালি হৈ গ'ল। আজি আমাৰ এটা বেলেগ এটা ৰাইড আছে। সেইবিলাক ফোন মাৰিয়ে আছে, মানে মোৰ বেগ ফোন মাৰি আছে যে মোৰ বহুত দেৰি হৈ গৈছে আৰু যাব লাগিব ডাইৰেক্ট আপোনাৰ অজন্তা ব্যৱস্থাৰ ওচৰত পেডেল ষ্টিক। আৰু তাত কোন কোন যায় আমাৰ লগৰ ৰাইডত, সকলোখিনি আপোনালোকক মই তাত গৈ দেখুৱাই আছো। চ' আপোনালোকে মই এতিয়া এইখিনি পৰা ঘৰৰ পৰা পেডেল ষ্টিক পোৱালৈকে আপোনালোকে কালি ৰাইডত মানে কোন কেনেকুৱা হৈছিলে ৰাইডটো সকলোখিনি আপোনালোকে চাই লওক। গৈ পাই লওঁগে। এণ্ড বতৰটো চাওক, অকণকে বেলটো ওলাইছে আৰু ডাৱৰো কালি ৰাতি যথেষ্টখিনি বৰষুণ দিছে। আৰু মানে ইমান বৰষুণ দিছে নহয়, হয় মই মানে একদম চিন্তাত পৰি গ'লো যে ৰাইডটো হ'বনে নহয়। ৰাতিপুৱা 3টা বজালৈকে বৰষুণ দিয়ে আছে, 3টা বাজি গৈছে, তাত বৰষুণটা এৰি আহিছে। বোলো অকণমান বোলো শান্ত বুজিছে, দেখুৱা আছো। চ' গাইজ আহি পাই গ'লোহি ষ্টেডিয়াম, আৰু ইয়াৰ পৰাই আজি যিটো ৰাইড হৰ ঘৰ তিৰংগা, সেই ৰাইডটো ইয়াৰ পৰা ষ্টাৰ্ট হ'ব ষ্টেডিয়ামৰ পৰা। চ' সকলোখিনি ৰাইডাৰ্ছ আহি পাই গ'লহি। চ' লাহে লাহে ৰাইডটো এতিয়া ষ্টাৰ্ট হ'ব। আৰু বাকী এইফালে আপোনালোকে দেখিছে, চ' এইফালে ৰাইড ষ্টাৰ্ট হ'ব। চ' সকলোখিনি দেখুৱাই আছোঁ আপোনালোকক কেনেকৈ কি হ'ব, চাই থাকক। চ' গাইজ ৰাইড আমাৰ ষ্টাৰ্ট হৈ গ'ল। এইফালে ধুনীয়াকৈ আগত গৈ আছে, বেগতো আছে পুৰা। আৰু আজি ভাল লাগিছে, বহুত দিনৰ মূৰত 1.5 বছৰমানৰ মূৰত আজি ভিডিঅ' বনাইছো, ভাল লাগিছে। ত' আকৌ বনাম আৰু আৰম্ভ কৰিম আৰু। এইটো আমাৰ ৰূপম দা, দেখুৱাই আছো চাই থাকক। এইবোৰ একদম পুৰা তিৰংগাই মোক চুমা খাই গৈ আছে গাইজ। চ' গাইজ আজি আমাৰ ৰাইডৰ ৰোডটো কৈ দিছোঁ। ষ্টেডিয়ামৰ পৰা কমাৰবন্ধা ৰোড হৈ বৰপেটা চাৰিআলি হৈ তাৰপৰা জেল ৰোড হৈ পেলাই ডাইৰেক্ট জেল ৰোড হৈ গৈ পেলাই এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ৰোড হৈ আকৌ নোৱালীত উঠি নোৱালীৰ পৰা আকৌ যোৰহাট ষ্টেডিয়াম। চ' এইটো আজি ৰোড। চ' ব'লক তেতিয়াহ'লে গৈ থাকোঁ। চ' গাইজ এইফালে কোৰ্ট ফিল্ডত কাইলৈ স্বাধীনতা দিৱসৰ কাৰণে পূৰা ধুনীয়াকৈ সজাই মেলি ৰেডি কৰিলে। আৰু বাকী ধুনীয়াকৈ প্ৰগ্ৰাম হ'ব ইয়াত। বাকী মই চাব নাপাম প্ৰগ্ৰামটো, সেইটো বেয়া লাগিব। বাকী চাই থাকক, দেখুৱাই আছোঁ। চ' গাইজ এইফালে আমাৰ হৰ ঘৰ তিৰংগা ৰাইড সমাপ্ত কৰি পেলাই এইফালে JB ইউনিভাৰ্চিটি পাৰ হৈ আহিলোঁ। বাকী এইটো ৰাইড সমাপ্ত হ'ল, কিন্তু কিন্তু এতিয়া আমাৰ মেইন ৰাইডটো এতিয়াও সমাপ্ত হোৱা নাই। চ' ব'লক তেতিয়াহ'লে আপোনালোকক ডাইৰেক্ট এতিয়া লগ পাই আছোঁ মেইন খাতাৰনাক ৰাইড 100 কিলোমিটাৰ ৰাইডৰ লগত আৰু পেডেল ষ্টিকত। ব'লক গাইজ। চ' গাইজ এইফালে আমি আহি পাই গ'লো সেই পেডেল ষ্টিক, আৰু আজি আমাৰ ৰাইডটো ইয়াৰ পৰা আৰম্ভ হ'ব। আৰম্ভ হৈ গ'ল আমাৰ, আৰু আগত গৈ আছে 5জন, বেকত আছে 3জন, 9, 10 আৰু এজন আছে বেকত 10জন। এইফালে আমাৰ তিস্কুলে এইজন মেইনজন বহুত দিনৰ মূৰত গৈ আছো কাজিৰঙাৰ অভিমুখে। চাই থাকক গাইজ, ভাল লাগিব আজি। এনেকৈ গৈ আছো, পুলিবৰ পালোহি আৰু। বাকী আমাৰ এজন মানে স্কুলে বেয়া ফালি গৈছে, মানে প্ৰথমতে ৰোডটো দেখুৱাই দিবলৈ বেয়া ফালিছে বহুত দিব লাগিব। নাই চবতো মইতো দেখাই নাই, ক'ত গ'ল কি কথা গমেই নাপাওঁ। সেইটো বেয়া গৈছে এইটো। বাকী আমি গৈ আছো, বেছি স্পীড যোৱা নাই, মানে এটা স্পীডে লৈ লৈছোঁ।
সিহঁতে গোটেই টিমটো একেলগে আহি আছোঁ নিচাদকক ধুনীয়াকৈ বেলিটো ওলাইছে আৰু আমাৰ লগত এইফালে আমাৰ এজন এড হৈছে আমাৰ বহুত দিনৰ মূৰত এজন জীয়া আছো জীয়া আছে বাকী আমাৰ স্কুলে এইফালে আহিলে সদায় পমচাৰ হয় আপচকাটো ঢেল খাই দিলে আপচকা ঢেল খাই দিলে এইফালে আহিলে পমচাৰটো হয় Live your dream. Oh, you and you believe. গাইছ পমচাৰ হৈ গ'ল দেখিলে বাৰী গৈ আছো লাহে লাহে আগত এইজন গ'লগৈ মানে তেওঁলোক গৈ থাকক আমি কেইটা পিছত গৈ থাকিম আমি গোটেইকেইটা আছো আৰামত গৈ থাকিম পাই যামগৈ কেছ নাই চাই থাকক দেখুৱা গাইছ ৰাস্তাত পোহৰ মানে ৰাস্তা হেৰি হ'বলৈ মধুৰিজোপা আছে ইয়াত হা চব মধুৰিজোপা আছে মধুৰি খাবলৈ আহিছো এতিয়া মধুৰি খাম এতিয়া তিনে টিকলি টিকলি এইকেইটা কালাক কেনে ধৰা মা উৰি গ'ল এইটো নাই তুমি কেউনে ধৰা মধুৰিবিলাক খাবলৈ পঠিয়াইছা হা হা এই স্কুলে বেয়া বস্তু বা কেউনে ধৰা মধুৰিকেইটা আমাক খাবলৈ পঠিয়াইছে গোটেইকেইটা কেউনে ধৰি পয়া লাগি পেলাই ইমানকণি হৈ আছে এইকেইটা পয়া লগাকেইটা বাকী এনেকৈ গাইছ ভিডিঅ'টো দীঘল কৰি গৈ আছো আৰু চাই থাকক গাইছ আহি পেলাই দেৰগাঁও পালোহি আৰু ইয়াতে চাহ কাপ খাই ল'ম বুলি ৰৈছোঁ হোটেলত ৰ'দটো লাহে লাহে ওলাইছে আৰু খালি টেকা ফুটা ৰ'দ নিদিলে ত' গাইছ চাহ তাহ খাবলৈ অলপমান দূৰ আহিলোঁ আহি পেলাই দা ধৰা এইখন নিচিনা দা ধৰা লিখা আছে দা ধৰা লিখা আছে দা ধৰা ইয়াত আছোঁ দা ধৰা লিখা আছে দেখিলে দা ধৰা পালোহি পাই পেলাই এইখিনিতে অকণমান টাইম ৰৈছোঁ মানে কাৰোবাৰ কোনোবা এজনৰ চাইকেলত পেচ ওলালে বোলে ত' সিহঁতি পেচ মাৰিবলৈ গৈছে তেতিয়ালৈকে অকণমান টাইম ৰৈছোঁ মানে বৰষুণত তিতিলোঁ ন গোটেই গা চা একদম পূৰা লাগি ধৰিছে মানে কাপোৰবোৰ লাগি ধৰিছে গা মানে অকণমান টাইম ৰৈ লৈছোঁ এইফালে আকৌ গৈ থাকিম বুলি গ'লে আৰু 22 কিলোমিটাৰ আছেগৈ আৰু এইফালে আমাৰ চাইকেলখন গাইছ গৈ আছোঁ এতিয়া টোল গেট পালোঁহি আৰু ধুনীয়াকৈ গৈ আছোঁ বাকী শচীন দাহঁত চব আগত গ'ল আমি এজন আগত গৈ আছে আৰু এজন লগত আছে আমি তিনিটা গৈ আছোঁ বেকত ধুনীয়া আছে লগত আৰু আজি নতুন চাইকেলতো প্ৰথমটো ৰাইড হিচাপে ঠিকে আছে বঢ়িয়াকৈ গৈ আছোঁ আজিৰ পৰা মানে আজিৰ পৰা মই ভাবিছোঁ কি মোৰ যোনটো আগৰ যোনটো মানে ইউটিউব চেনেল আছিলে সেই চেনেলটো 1.5 বছৰ ভিডিঅ' দিয়া নাই মোক চেনেলটো একদম মানে ডেজ হৈ গ'ল আৰু এই চেনেলটো আকৌ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ চ' সকলোৱে আগৰ নিচিনা আগতে যেনেকৈ আপোনালোকে ছাপোৰ্ট কৰিছে তেনেকৈ সকলোৱে ছাপোৰ্ট কৰি যাব আগৰ নিচিনাকৈ সকলোৱে ছাপোৰ্ট কৰি যাব সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি যাব যাতে মই আগতে আগৰ নিচিনাকৈ আকৌ বেক টু বেক ৰাইডখন কৰি পাওঁ দেখুৱাই আছোঁ এনেকৈ চ' গাইছ মই অকলে গৈ আছোঁ আগতো নাই কোনো এটা এণ্ড বেকতো নাই মই মাত্ৰ মানে মাজত গৈ আছোঁ মই আগত শচীন দা মানস তেনেকৈ গ'ল কেইটামান বেকত জইন দাহঁত আছে তাৰ মাজত মই অকলে গাই গৈ আছোঁ আৰু এটা কথা কৈছোঁ এইখিনিতে এইখন চাইকেল লৈ মোৰ এইটো আটাইতকৈ লং ৰাইড হৈছে এতিয়ালৈকে মানে এইখন চাইকেল কিনাৰ পৰা ইমান ডাঙৰ লং ৰাইড 200 কিলোমিটাৰ এটা লং ৰাইড পোৱা নাই ত' ফাৰ্ষ্ট টাইম এইখন চাইকেলত আগৰখন আপোনালোকে গম পাইছিল আগৰখন বহুত ৰাইড কৰিলোঁ আৰু ভিডিঅ'সমূহ চাই কেনেকুৱা পায় এটা কমেণ্ট কৰি দিব কাৰণ আপোনালোকৰ এটা কমেণ্টত আমি বহুত মানে ভিডিঅ' বনাবলৈ বহুত উৎসাহ পাওঁ ত' সেইকাৰণে কমেণ্ট এটা কৰি দিব আৰু বাকী দেখুৱাই আছোঁ ধুনীয়া একদম চাহ বাগানৰ মাজে গৈ আছোঁ এইফালেও বাগান বাগানত মানে চাহ বাগানত এনেকৈ বাগানৰ মাজত গৈ থাকি বহুত ভাল লাগে আৰু অলপমান ভাগৰ লাগিছে ৰ'দডাল তেনেকৈ ওলাইছে নহয় একদম অৱস্থা বেয়া কৰি দিছে চ' দেখুৱাই আছোঁ গৈ আছোঁ আৰু চাই দেখুৱাই আছোঁ ধুনীয়াকৈ
আহিব এখন চাইকেলত ধুনীয়া ৰাইড আহি থাকিব আৰম্ভ কৰিছোঁ এতিয়া ন চ' ভাল ভাল ৰাইড আহিব আৰু ডিচেম্বৰ মানত ধুনীয়া এটা ৰাইড প্লেনিং চলাব লাগিব কৰিব লাগিব প্লেনিং এটা ভাল ৰাইড এটা ত' সকলোখিনি লগ পাম ধুনীয়াকৈ আপোনালোকক আৰু আগত ক'ত কি কি হয় বাকী এতিয়ালৈকে দুজনৰ চাইকেলত প্লেচ ওলালে কাৰ প্লেচ ওলায় ঠিক নাই মোৰো ওলাই যাবলৈ আছে ত' দেখা যাওক ফটো অকণমান চাওক তাৰপিছত চাওক মোৰ মুখখন এতিয়া বৰষুণত তিতি অৱস্থা বেয়া কিন্তু বৰষুণ দিলেও ৰ'দ দিলেও ৰাইড কৰিমে কাৰণ মজা লাগে বৰষুণত তিতি তিতি ৰাইড কৰা যিটো মজা সেইটো মজাকৈ বেছি একো নাই তাকে এফালে সেইধৰণে ৰেইনকোট পিন্ধি লৈছে আগত এয়া ৰূপম দা গৈছে ৰূপম দাও ৰেইনকোট পিন্ধি গৈছে ৰেইনকোট চেইনকোট নাই বৰষুণ দিলেও দিয়ক মতলব নাই তাকে নুমলীগড় বোকাঘাট গৈ আছোঁ বৰষুণত তিতি তিতি গৈছোঁ মতলব নাই বৰষুণ দিলে ভালহে গাত গৰমটো হৈ থাকে ন পুৰা গৰম দি থাকে তাতে বৰষুণ দি দিয়ে ঠাণ্ডা লাগি যায় আকৌ বৰষুণ দি দিয়ে আকৌ গৰম উঠি যায় আকৌ বৰষুণ দি আকৌ ঠাণ্ডা লাগি যায় ভাল লাগি থাকে গাটো এতিয়া জোচটো এতিয়া বাঢ়ি বাঢ়ি গৈ থাকে মানে চ' জোচ বঢ়াই বঢ়াই বৰষুণত তিতি তিতি গৈ আছোঁ কাজিৰঙা মতে চাওক কুমাৰ গাঁও খজুৱাইছে হা আচ্ছা খজুৱালে খজুৱাই দিব লাগে এই ঘা পুৰা গেছ আহি পাই গ'লো সেই নুমলীগড় এখন ধনশিৰি নদীখন নুমলীগড় আৰু মানে নুমলীগড় ধুনীয়া পাহাৰ এইফালে দেখিছে পাই গ'লো সেই নুমলীগড় চ' গৈ আছোঁ নুমলীগড় পালোহি আৰু যিমান দূৰ আহিলোঁ আৰু আধা আছে যাবলৈ মানে 50 কিলোমিটাৰ আহিলোঁ আৰু 50 কিলোমিটাৰ যাবলৈ আছে গৈ আছোঁ তো নুমলীগড়তে এনেকৈ ব্ৰেকফাষ্টটো কৰি লওঁ বোলে পুৰি চাহ আৰু ৰসমলাই চব খাই লওঁ খাই পেলাই গৈ থাকিম বোকাঘাট পালোহি বোকাঘাট পাৰ হৈ আহিলোঁ আৰু গৈ আছোঁ আৰু আজিৰ দিনটো ইমান ভাল নহয় গাইজ মানে বৰষুণো নাই বৰষুণ মানে দিয়ে ৰ'দটো আকৌ উলিয়াই আকৌ বৰষুণ দি দিয়ে মানে ভালকৈ ৰ'দ দিবলৈ নাপায় ৰ'দ দিলেহে আমাৰ গৰম উঠিব ভাগৰ লাগিব কিন্তু বৰষুণ তাকে দি আছে অকণ বৰষুণ দিয়ে এৰে অকণ ৰ'দটো উলিয়াই আকৌ বৰষুণ দি দিয়ে সেইটো মজা বতৰ চাইকেলিঙৰ কাৰণে তো গাইজ আহি কাজিৰঙা পালোহি আৰু কাজিৰঙাৰ ভিতৰত সোমালোঁ আৰু বাকী এতিয়া যাম আমি কাজিৰঙাৰ ভিতৰত এটা ৱাটাৰফল এটা আছে কি ৱাটাৰফলটো মই গম নাপাওঁ ৱাটাৰফলটো চাবলৈ যাম তো তাত গা ধুম ফূৰ্তি কৰিম মানে কি হ'ব সকলোখিনি আপোনালোকে গম পাই থাকিব চ' পাই গ'লোঁ সেই কাজিৰঙা আৰু কাজিৰঙা আহি মানে কষ্টই মই পাৰ হৈ থাকোঁ কিবা এটা ভাল লাগে কাজিৰঙা মাজেদি পাৰ হৈ গৈ কিবা এটা ভাল লাগে কিন্তু এইবাৰ কিন্তু পাহৰিব নোৱাৰিম ইয়াৰ পৰা এতিয়া ৱাটাৰফলটোলৈ যাম তাৰপিছত আকৌ তাৰপৰা ঘূৰিম তাৰপিছত তাত ফূৰ্তি চূৰ্তি কৰিম কিবা কিবি কৰিম তাত এনজয় কৰিম মজা লাগিব বাকী চাই থাকক এইবাৰ চাওক এনিমেল কৰিডৰ পাই গ'লে সেই স্পীড লিমিট চিকিউৰ ইয়াতে স্পীড লিমিট লাগি আছে চ' বেছি স্পীড যাব নোৱাৰি বেছি স্পীড গ'লে মানে গাড়ী আৰু বাইকৰ চ' ফাইন লাগি যাব গাড়ী বাইক তাত যাব কিন্তু আমাৰ চাইকেলৰ একো নাই গাড়ী সেইকাৰণে চাইকেল চলাব লাগে আৰু এতিয়া মোক বহুতে এইখন চাইকেল কিনাৰ পৰা মোক বহুতে কৈছে তই চাইকেল কিনাতকৈ বাইকখন কিনিব পাৰিলোহেঁতেন হা বাইকৰ যে তেলৰ ইথানল মিলাইছে আৰু কিবা মিলাব নিতিন গাডকাৰীয়ে চ' আমাৰ মতলব নাই ন মোৰ এটা মতলব নাই ইথানল ভৰাই কুঁহিয়াৰ ৰস ভৰাই পানী দিয়ে কি দিয়ে দি থাকক মতলব নাই ন এতিয়া ত' সেইটোৱে সেইকাৰণে সদায় চাইকেল বেষ্ট চ' আহি গৈ আছোঁ পালোঁহি আৰু বেছি দূৰ নাই আৰু দেখুওৱা হৈছোঁ চব সকলোখিনি আপোনালোকক চাই থাকক আৰু এই ক্লিপটো মোৰ চেমচাংটোৰ পৰা লৈছোঁ তো কেনেকুৱা হৈছে ক'ব মেইন কেমেৰা ল'বলগীয়া হৈছে কাৰণ মানে ৱাইড এংগলটো কি হয় চেমচাং মই গম নাপাওঁ মানে 12 মেগাপিক্সেল ৱাইড এংগল কিন্তু ইমান বেয়া ভিডিঅ' ইমান বেয়া কিয় বেয়া হয় মইতো ক'বচোন কেলৈ বেয়া হয় ত'
আৰু গৈ আছোঁ চাই থাকক অ' উঠা য়' চ' ফ্ৰেণ্ডছ কাজিৰঙাত এইখিনিতে ৰ'লোঁ ৰৈ পেলাই ফটো চটো মাৰিলোঁ মাৰিতে আকৌ গৈ থাকোঁ ৱাটাৰফলটোলৈ চাই থাকক চ' গাইছ মেইন ৰাস্তাৰ পৰা 2 কিলোমিটাৰমান ভিতৰলৈ সোমাই আহিলোঁ আৰু সোমাই আহি পেলাই এতিয়া এইফালে যাব লাগিব আগলৈ তো তাতে পামগৈ ৱাটাৰফলটো বাকী আৰু লোকেল দাদাজনে লৈ আহিছে এই জেগাডোখৰলৈ চ' গৈ থাকোঁ এতিয়া ধুনীয়াকৈ অকণমান টাইম ৰৈছোঁ ইয়াত 2জনমান আহি পোৱাহি নাই তেওঁলোকৰ কাৰণে ৰৈছোঁ সেইফালে গৈ থাকোঁ বাকী চাই থাকক ভিডিঅ'টো শেষলৈকে চ' গাইছ ৱাটাৰফল চামকৈ গৈ আছোঁ আহি আছোঁ এইখিনি ক'ৰ পাইছোঁহি আৰু মোৰ ছানগ্লাছযোৰ আনকি পৰি আহিলেগৈ ক'ত পৰিলে গম নাপাওঁ ইহঁতে দেখিলে ক'ত পৰিলে চ' গাইছ মানে অকণমান মানে অফৰোডিং হৈ আছিলে মানে সেইডোখৰ মানে শিল আছিলে চ' শিলটোৰ কাৰণে মই একদম পূৰা মানে অফৰোডিং কৰি লৈ আহিলোঁ তো ছানগ্লাছ মানে ক'ৰবাতে পৰিয়ে আহিলে তো ক'ত পৰিলে তো মানে বেকত চিহ্নত চব আহি আছিলে বেকত তো উঠাই আনিলে বা ছানগ্লাছযোৰ পালোঁ বাৰু নোপোৱাকৈ থকা নাই বাকী একো নাই বাকী চাই থাকক ভিডিঅ'টো একো নাই ছানগ্লাছযোৰ পালোঁ বাৰু টেনশ্যন নাই বাকী দেখুৱাই আছোঁ চাই থাকক পামগৈ আৰু মানে এইফালেদি এনেকৈবিলাক মই যাব লাগে বোলে এইফালেদি নে এইফালেদি কোনোবাফালে যাব লাগে গৈ পেলাই আছেগৈ ৱাটাৰফলটো চ' দেখুৱাই আছোঁ ইয়াৰ পৰা আৰু 1 কিলোমিটাৰমান 1.5 কিলোমিটাৰমান হ'ব গৈ লওঁ গৈ আপোনালোকক দেখুৱাই আছোঁ চ' গাইছ আকৌ এটা ৱাটাৰ ক্ৰচিং পালোঁহি চ' ৱাটাৰ ক্ৰচিংটো মই পাৰ হৈ লওঁ আপোনালোকে ভিডিঅ'টো চাই লওক কেনেকৈ পাৰ হওঁ চ' গাইছ এফালে মানে ৱাটাৰফলটো দেখি মানে কোনেও ৰ'ব পৰা নাই চবেই আহি পেলাই ডাইৰেক্ট পানীতহে মানে সোমাইছেহি কাপোৰ চাপোৰ চেঞ্জ কৰি চ' ময়ো এইফালে কাপোৰ চাপোৰ চেঞ্জ কৰি পেলাই সেইফালে ধুনীয়াকৈ জোপা এটা মাৰি লৈছোঁ মাৰি পেলাই ধুনীয়াকৈ ভিডিঅ'টো খুব বনাইছোঁ বাকী আপোনালোকে চাই থাকক চ' গাইছ ৱাটাৰফলত গা পা ধোৱা হ'ল গা পা ধুই মেলি এতিয়া আকৌ আহিলোঁ আহি পেলাই এতিয়া চাইকেলবোৰ এতিয়া মানে গাড়ীত তুলি আছে বাকী 2খন চাইকেল তাত তুলি ল'লে এইখন গাড়ীত চ' বাকী আমাৰ গোটেইকেইখন চাইকেল মানে এইফালে AC এখন আছে আপোনাক দেখাইছোঁ ACখন এইখন ACখন এইখনতে চব চাইকেলতে তোলা হ'ব তুলি পেলাই চব চাইকেলতে লৈ গৈ আছোঁ বাকী চ' গাইছ আহি পেলাই আকৌ পাই গ'লোহি ফেডাৰেল ষ্ট্ৰীট আৰু এইফালে অজন্তা বাইপাছ ত' পাই গ'লোহি আহি পেলাই বাকী মানে আহোঁতে গাড়ীত চাইকেলখন পূৰা AC-খনত তুলি দিলোঁ তুলি পেলাই মানে চাইকেলখন মানে আপোনাৰ AC-খনত তুলি দিলোঁ তুলি পেলাই গুচি আহিলোঁ আমি তো এতিয়া তাহাঁতি আহি আছে AC-খনত মানে AC-খন লগতে লৈ গৈছিলোঁ সিহঁতে চাইকেলখন উঠাই দিম বুলি কাৰণ মানে আমি মানে 3জন মানে চাইকেল চলাব পাৰিলেও বাকীকেইজনে নোৱাৰে মানে ইমান অভ্যাস নাই মানে চবৰে চ' সেইটো কাৰণে কেইটামানে আকৌ চাইকেল লৈ আহিম কেইটামানে উঠাই আনিব এনেকৈ বেলেগ বেলেগ কৰি থকাতকৈ গোটেইখিনি চাইকেলখিনি উঠাই লৈ গুচি আহিলোঁ কিন্তু ভিডিঅ' ইমানে আছিলে যদি গোটেই ভালকৈ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু নতুনকৈ অহাখিনি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই